যিজনে নিজৰ দুখ কষ্ট, আঘাতৰ যন্ত্ৰণা ভালদৰে বুজি পায়, সেইজনে কেতিয়াও আনক দোষ দিব নোৱাৰে। কাৰণ তেওঁ জানে যে পৃথিৱীত দুখৰ দৰে বিষাক্ত আৰু একোৱেই নাই। আমাৰ জীৱনলৈ দুখবোৰ কিয় আহে জানেনে? আমাক জীৱনৰ প্ৰকৃত পাঠ শিকাবলৈ, ভাল বেয়া, আপোন আৰু পৰ, শুদ্ধ আৰু ভুলৰ সঠিক জ্ঞান প্ৰদান কৰিবলৈ, আমাৰ মনৰ দুৰ্বলতাবোৰক আঁতৰাই পেলাবলৈ। আমি পোৱা যন্ত্ৰণাবোৰ আমি জীৱন যুদ্ধত যুঁজি থকাৰ সংকেত। আপোনাৰ জীৱনত অহা সমস্যাবোৰৰ লগত যুঁজ দি থকাটো এইটো সংকেত হয় যে আপুনি শক্তিশালী। বন্ধু আৰু পৰিয়াল আপোনাৰ কাষত থকা মানে আপুনি কেতিয়াও অকলশৰীয়া নহয়। এটা কথা মনত ৰাখিব, সৌন্দৰ্যতা থকাটো প্ৰকৃত সুন্দৰ নহয়, কিন্তু ভালপোৱা সদায় সুন্দৰ। একেদৰে গুৰুত্বপূৰ্ণ হোৱাটো সদায় ভাল নহ'ব পাৰে, কিন্তু মনৰ পৰা ভাল হোৱাটো সদায় গুৰুত্বপূৰ্ণ। আমি প্ৰতিদিনে যি শুনিছোঁ, যি দেখিছোঁ, আমি তাৰ ওপৰত নিৰ্ভৰ কৰি তেনে প্ৰকৃতিৰ দৰে হ'বলৈ আৰম্ভ কৰোঁ। সদায় আনৰ বিষয়ে বেয়া কথা কোৱা, আনৰ বদনাম গাই ফুৰা মানুহখিনিৰ পৰা নিশ্চয়কৈ সাৱধান হোৱাটো প্ৰয়োজন। আনৰ বেয়া কথা শুনি থাকি নিজৰ মন মগজত বেয়া চিন্তা ভৰাই ৰখাতকৈ আপুনি আপোনাৰ নিজৰ জীৱনৰ পৰা বেয়া মানুহবোৰক দূৰ কৰিবলৈ চেষ্টা কৰক। জীৱনটোৱেও সেইজনৰ লগতহে খেলে, যিজন খেলুৱৈ প্ৰকৃততে শ্ৰেষ্ঠ। এই পৃথিৱীত সকলোবোৰ মানুহৰে প্ৰায় দুখ কষ্ট আছেই। কোনো এটা দিশৰ পৰা প্ৰত্যেকজন মানুহৰ জীৱনত কষ্ট দুখ আছে, কিন্তু সকলোৰে সাহস বেলেগ বেলেগ। কোনোবা এজনে সৰু সৰু কথাতে দুৰ্বল হৈ ভাগি পৰে, আকৌ আন কোনোবা এজনে সমস্যাৰ লগত সংগ্ৰাম কৰি সমস্যাক দুৰ্বল কৰি সফল হৈ ওলাই আহে। সাগৰখন সদায় কুঁৱাতকৈ ডাঙৰ, তথাপিও মানুহে কুঁৱাৰ পানীহে খায়। কাৰণ কুঁৱা গভীৰো হয় আৰু কুঁৱাৰ পানীত বিশুদ্ধতাও আছে। ঠিক একেদৰে মানুহ ডাঙৰ হোৱাটো ভাল কথা, কিন্তু মানুহৰ ব্যক্তিত্বতো গভীৰতা আৰু বিচাৰধাৰাতো বিশুদ্ধতা থাকিব লাগে, তেতিয়াহে তেওঁ মহান হ'ব পাৰে। এজন বেয়া বন্ধুৱে আমাৰ বুদ্ধি আৰু বিবেক সমূলি নষ্ট কৰি পেলাব পাৰে। এজন বেয়া বন্ধুৰ হাতত ইমান ক্ষমতা থাকে, যিয়েই আমাক বিনাশৰ চক্ৰবেহুত দিশহাৰা কৰি পেলাব পাৰে। সেই চক্ৰবেহুৰ পৰা পৰিত্ৰাণ পোৱাটো বৰ জটিল হৈ পৰে। যেতিয়া আমি সেইজন বন্ধুৰ সত্যক আমি জানিব পাৰোঁ, তেতিয়া আমাৰ মনত তেওঁৰ প্ৰতি প্ৰতিশোধৰ ভাৱনা জাগি উঠে। আৰু সেই ভাৱনাই প্ৰথমতে আমাৰ নিজৰেই বিনাশ কৰে। সেয়েহে জীৱনত বেয়া বন্ধুৰ সংগৰ পৰা সদায় দূৰত্ব বজাই চলিব লাগে। অজস্ৰ বাহানাৰ অজুহাত দেখুৱাই আঁতৰি যোৱা মানুহবোৰ কেতিয়াও আমাৰ আপোন হ'ব নোৱাৰে। আপোন সেইবোৰ মানুহেই হয়, যিয়েই হাজাৰ সমস্যা আৰু বাক বিতৰ্কৰ মাজতো আমাৰ কাষত সদায় থাকে। পাৰিলে সেইবোৰ মানুহৰ মনত কেতিয়াও আঘাত নিদিব। কাৰণ সেইবোৰ মানুহক যদি জীৱনত এবাৰ হেৰুৱায়, তেতিয়া চিৰজীৱন বিচাৰি মৰিলেও দুনাই আৰু কাষত নেপাব। নিজৰ সন্মান কিদৰে বচাই ৰাখিব পাৰি জানি লওক। এনেকুৱা কাম কৰক যিয়েই মানুহক সঁচাকৈ সহায় কৰে। সকলোৰে লগত ভদ্ৰতাৰে কথা পাতি থাকিব। আপোনাৰ দোষ নাথাকিলে ক্ষমা নুখুজিব। যুক্তিৰে আপুনি নিজক শুদ্ধ বুলি প্ৰমাণ কৰক। যদি কোনো ভুল হয়, তেতিয়া মুখামুখি স্বীকাৰ কৰক আৰু শুধৰাবলৈ সম্পূৰ্ণ চেষ্টা কৰক। কেতিয়াও আনৰ সময় নষ্ট নকৰিব। কোনো কথা নজনাকৈ সেই কথাত মন্তব্য নকৰিব। প্ৰয়োজন হ'লে মনে মনে থাকক। আনৰ মতামতক সন্মান কৰক। কেতিয়াও অহংকাৰ নকৰিব। অত্যাধিক ভদ্ৰ হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ লগত কোনোবাই বেয়া কৰিলে মুখামুখি বিৰোধিতা কৰিবলৈ শিকক। সৎ হওক। আপোনাৰ মুখৰ শব্দ আৰু আপোনাৰ কামৰ মাজত মিল ৰাখক। সদায় নিজৰ জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ বাবে সম্পূৰ্ণ চেষ্টা কৰক। সদায় ইতিবাচক হৈ থাকক আৰু আনক ইতিবাচক হৈ থাকিবলৈ অনুপ্ৰাণিত কৰক। সদায় নিজৰ আৱেগতকৈ যুক্তিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওক।